নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী বিশেষ অতিথি উপস্থিত আছে তেওঁৰ কণ্ঠ অনন্য তেওঁ কেৱল গীতিকাৰেই নহয় সুৰকাৰেই নহয় তেওঁ এগৰাকী ভাল কণ্ঠশিল্পীও তৰুণ প্ৰজন্মৰ প্ৰচণ্ড প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী কণ্ঠশিল্পীৰ নাম হৈছে ৰাজীৱ শদিয়া নিৰলক প্ৰচেষ্টাতে অব্যাহত ৰাখিছে সংগীত জগতখনৰ জৰিয়তে সমাজক কিবা এটা দি যোৱাৰ সমাজখনৰ বাবে কিবা এটা কৰি যোৱাৰ প্ৰচাৰ বিমুখ এগৰাকী শিল্পী উজনি অসমৰ আৰু এই মুহূৰ্তত মোৰ লগত তেওঁ উপস্থিত আছে প্ৰাগ নিউজৰ বিশেষ ষ্টুডিঅ'ত ৰাজীৱ শদিয়া ৰাজীৱ মই তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ অসমতে এই মুহূৰ্তত কাৰ বিৰুদ্ধে এটা আন্দোলনৰ সূত্ৰপাত হৈছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথত নামি পৰিছে শদিয়াৰ পৰা ধুবুৰীলৈ এই মুহূৰ্তত দেশপ্ৰেমৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে স্বদেশপ্ৰেমৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে আৰু ৰাজীৱ শদিয়াও এগৰাকী শিল্পী যিগৰাকী শিল্পী মই ইতিমধ্যে কৈছোঁৱেই যে সমাজৰ বাবে দহৰ বাবে স্বজাতিৰ বাবে গীত লিখি থৈ গৈছে খুৰ কৰিছে গীতত আৰু নিজে কণ্ঠদানো কৰিছে আৰু ৰাজীৱ তুমি নিজেও এই সংগ্ৰামখনৰ এগৰাকী সৈনিক এই মুহূৰ্তত তুমি বিভিন্ন স্থানত গীতেৰে জাতিক জগাবলৈ চেষ্টা অব্যাহত ৰাখিছা কি ক'বা সাম্প্ৰতিক পৰিস্থিতিখন এই মুহূৰ্তত মই সমূহ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাইছোঁ এই আন্দোলন দীঘলীয়া হ'ব সকলোৱে কৈ আছে গতিকে ৰাইজে অকণমান নিজকে সংযম ৰাখি প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ মই অনুৰোধ জনাইছোঁ আৰু এইখিনিতে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ মোক আপোনালোকৰ এই প্ৰাগ নিউজলৈ মাতি আনি মোক দুটামান মোৰ গীতকেইটা ৰাইজক শুনোৱাৰ যি সুবিধাখন কৰি দিলে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ দাদা মনোজ চুতীয়া তেখেতে মোক গুৱাহাটীলৈ আহিবলৈ যিকণ সুবিধা কৰি দিলে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি আপুনি চাই আছে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ৰাজীৱ শদিয়াক আমি দেখিছোঁ যে উজনি অসমৰ এটা অঞ্চলত থাকি নিৰলসভাৱে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে আৰম্ভতে মই কৈছোঁ যে ৰাজীৱ শদিয়া প্ৰচাৰৰ মাধ্যমৰ পৰা বহু যে নিলগত আছে এই মুহূৰ্তত কিছুমান শিল্পী থাকে যিবিলাক শিল্পীয়ে প্ৰচাৰ মাধ্যমত বেছি হৈ হাল্লা নকৰি নিৰলসভাৱে নিজৰ সাধনা কৰি যাব বিচাৰে আৰু মোৰ তালিকাখনত নিশ্চিতভাৱে ৰাজীৱ শদিয়া তেনে এটা নাম সেইবাবে ৰাজীৱ শদিয়াক মই ইয়ালৈ মাতি আনিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালৈ মই আচলতে জাতিৰ মাটি গীত গাই বেছি ভাল পাওঁ আৰু জাতিটো যেতিয়াই মানে দুৰ্যোগ আহে সংকট নামি আহে মই কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ আৰু এই মুহূৰ্তটো অসমত শদিয়াৰ পৰা ধুবুৰীলৈ এই কা বিৰোধী আন্দোলন হৈছে জুই জ্বলি আছে আৰু প্ৰতিজন অসমীয়াৰ তেজত এতিয়া পিৰপিৰণি উঠিছে এটা তোমাৰ কণ্ঠ খুব জনপ্ৰিয় গীত আছে সেই গীতটো মই যদি শুনিব বিচাৰোঁ হয় হয় তেজত উঠিছে পিৰপিৰণি সেই গীতটি কথা মই এই গীতটো আচলতে মই ফেচবুকত পাইছিলোঁ আচ্ছা কোনোবা এদিন ফেচবুক খুলি থাকোঁতে মই হঠাতে পালোঁ কিবা লেখা এটা গীতটি কোনে লিখিছে তাৰপিছত গীতটো মানে মই চালোঁ যে এইটো গীত বনাব পাৰি দেখোন তেতিয়া মই একাউণ্টলৈ মই চেক কৰি মই চালোঁ এইজন মানে সঞ্জীৱ বৰা আচ্ছা সঞ্জীৱ বৰা বুলি আমাৰ আইনৰ এতিয়া ছাত্ৰ হয় যে গুৱাহাটীতে থাকে তেখেতৰ নাম ৰাজীৱৰ ঘৰ তিনিচুকীয়াত মোৰ শদিয়াত একদম সিমূৰত আৰু তেখেতক মানে মই যোগাযোগ কৰি নাম্বাৰটো লৈ তেখেতৰ লগত কথা পাতি মই বোলো আপোনাৰ লেখা এটা পাইছোঁ গান বনাওঁ নেকি তেখেতে ক'লে যদি পাৰে বনাওক ভালেই কথা সেই তেনেকৈ মই গানটো অকণমান সজাই লৈ সুৰ কৰি গাবলৈ চেষ্টা কৰিছিলোঁ এতিয়া মই প্ৰতিবাদী কাৰ্যসূচীবিলাকত যাওঁ বিভিন্ন খুব প্ৰাসংগিক গীতটো মই মন কৰিছোঁ এইটো গীত গানটো মানে প্ৰায় বাজি থকা শুনো এতিয়া মানে খাপ খাই গৈছে এতিয়া পৰিস্থিতিৰ লগত মই গীতটি ৰাজীৱ তোমাৰ কণ্ঠত শুনিব বিচাৰিম নিশ্চয় তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ কাণপুৰে গছকিছে ৰংপুৰ পাণপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন
জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ মনত চলিছে ক্ষোভৰ গনি বেদনাত দহিছে বুকু জন্ম দেখি জাতীয়তাবাদে দিলে দৰদীৰ গান ধান হেৰুৱালে হাতত হেৰুৱালে মান ধান হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হাল বুলি তাল মাৰোতে কাঁইট লাগিলে গল ঘোষা ৰহিছে গুৰু পাহৰিছে চুকাফা পৰিছে খাল হাল বুলি তাল মাৰোতে কাঁইট লাগিলে গল জাতি আজি পিতৃহীন হ'ল কঁকালে পুৰাইছে ঠাই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ কানপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে সুন্দৰ আচলতে সাম্প্ৰতিক সময়ৰ লগত গীতটি খুব সুন্দৰভাৱে এটা প্ৰাসংগিকতা আহি পৰিছে এই মুহূৰ্তত ৰাজীৱে কেতিয়াৰ পৰা গান গাবলৈ ষ্টাৰ্ট কৰিছা তুমি মই 2000 চনৰ পৰা 2000 চনৰ পৰা আৰু এই বিশেষ ধাৰাটোৰ প্ৰতি মানে দেশ প্ৰেমৰ গীত গোৱাৰ শিল্পীৰ সংখ্যা খুব কম বিশেষকৈ যদি মই চাওঁ যে তৰুণ প্ৰজন্মৰ যিসকল গায়িকা ওলাই আহিছে তেওঁলোকে কিন্তু খুব মুষ্টিময় একাংশৰ বাহিৰে সৰহসংখ্যকে কিন্তু এনে ধৰণৰ গীত গাব নিবিচাৰে বা গীত গোৱা নাই ৰাজীৱৰ কিয় দুৰ্বলতা বাঢ়িল এই গীতসমূহৰ প্ৰতি আচলতে মই 2000 চনলৈকে ভবাই নাছিলোঁ গান গাম বুলি আমাৰ কি হ'ল 2000 চনত আমাৰ গাঁৱতে খদিয়াৰ কি গাঁও আমাৰ টুপচিঙা গাঁও একেবাৰে শেষৰ গাঁও হ'ব মানে বৰ্ডাৰ লাগি আছে আৰু অৰুণাচল বৰ্ডাৰ আৰু সেই সময়ত কি হৈছিলে এই আলফাবিলাক অকণমান বেছি মানে অকণমান
আৰ্মি উপদ্ৰৱটো বেছি হৈছিলে আলফাৰ ওপৰত সেনাৰ অত্যাচাৰ হৈছিল সেই সময়ত তেতিয়া মানে কি হ'ল আমাৰ গাঁৱতে CRP আৰু আমাৰ আলফাৰ মাজত মানে গুলিয়াগুলি হ'ল তাৰ মানে পাছৰ দিনাখন কোনোবাই লগালে যে বোলে এই আলফাবোৰ ইহঁতৰ ঘৰতে আহে মানে ৰাজীৱ সদিয়াৰ ঘৰত থকা বুলি কৈছে ভাত চাত খাই যায় ইয়াতে এনেকৈ বুলি লগাই দিলে কোনোবা আৰু তেতিয়া সেই পিছদিনাখন ৰাতি 2টামান বজাত প্ৰায় 100টামান মানে আৰ্মি গৈছে গৈ আমাৰ গোটেই ঘৰৰ মানে কোনো বাচি যোৱা নাই চবকে মানে মাৰিছে ৰাতি 2টা বজাৰ পৰা মাৰিছে ৰাতিপুৱা মানে 5টা বজালৈকে ওৰে ৰাতি কোন কোন আছিল ৰাজীৱ সদিয়াৰ ঘৰত আমাৰ ঘৰত তেতিয়া মানুহ আছিলোঁ আমি যৌথ পৰিয়াল আমাৰ 26জন মানুহ আছিলোঁ 26জন এতিয়া অৱশ্যে ভাগ হ'লোঁ বেছি দিন হোৱা নাই গোটেইকেইজন মানে এটা ৰুমৰ পৰা উলিয়াই আনে ঘৰৰ পাছফালে মানে আন্ধাৰ লৈ যায় নি পিতে কথা নাই পতা নাই মুঠতে পিতে আৰু তাৰপিছত আমনি লাগিলে আৰু এটা ৰুমৰ পৰা উলিয়াই আনে বৰ্বৰচিত মানে যিটো আক্ৰমণ বুলি কোৱা মানে ল'ৰা ছোৱালী বুলি কথা নাই বুঢ়া বুঢ়ী আমাৰ ককা আছিলে তেতিয়া আইতাও আছিলে চবকে আৰু আমি আমাৰ মানে বহুত যাতনা সহ্য কৰিছে আচলতে সেই অঞ্চলৰ বাকী ৰাইজে হয় সেই তেতিয়াৰ পৰা আচলতে ই বেছিকৈ মানে সংগ্ৰামী এটা ভাৱ আহি গ'ল নিজে আহি গ'ল আৰু তেতিয়াৰ পৰা মই যেতিয়াবা গান গাব লৈছোঁ এইবোৰ গীতে গাই আছোঁ মানে এবাৰ কি শুনাবা এবাৰ এটা খুব জনপ্ৰিয় হৈছে ছ'চিয়েল মিডিয়াতো মই প্ৰত্যক্ষ কৰিছোঁ গীতটি যে বৰ ঘৰত সোমালে বিদেশী বঙালী বুলি হয় সেই গানটো মই যোৱাবাৰ গাইছিলোঁ এইটো গীতটি কোনে লিখিছিল এই গীতটো আমাৰ সঞ্জীৱ বৰা বন্ধু মোৰ তেওঁ আৰু মই দুইজনে লিখা সুৰ মই কৰিছিলোঁ আৰু সেই গীতটোকে শুনাওঁ বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ললে হাজাৰ শহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ললে হাজাৰ শহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল ৰণলৈ যাবৰে মন
আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন আই মোৰ আজি তোৰ খুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন জাতি মাটি ভেটি আবেগৰে খেতি বিবেক বন্ধকীৰে বহু নেতা হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া গ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ ধন্যবাদ ৰাজীৱ আচ্ছা গীতটি খুব প্ৰাসংগিক এই মুহূৰ্তত যে আমাৰ সকলোখিনি বহিৰাগতৰ হাতলৈ গৈছে জাতিটোক সজাগ কৰি তোলা হৈছে গীতটিৰ মাজেৰে আৰু লগতে সমাজসেৱকৰ মুখা পিন্ধা একাংশ ভণ্ড ৰাজনীতিবিদকো খুব সুন্দৰভাৱে গীতটিত প্ৰকাশ কৰা হৈছে আচলতে হয় আচলতে মই যোৱা বছৰ গাইছিলোঁ গীতটো যোৱাবাৰ যেতিয়া এই কেবখন মানে লোকসভাত গৃহীত হৈছিলে ঠিক সেই সময়তে গীতটো কৰিছিলোঁ আৰু এই মুহূৰ্তত মানে বেছিকৈ খাপ খাই পৰিছে গানটো আৰু সেইকাৰণে হয়তো এতিয়া ৰাইজে বজাইছে ক'ৰবাত শুনে আৰু মই প্ৰায় 11 তাৰিখৰ পৰা আজি তাৰিখলৈকে প্ৰায় 50খনমান প্ৰতিবাদী সভাত মানে 50খনৰ গৈছোঁ মই কিন্তু বেছিভাগ কিন্তু গাঁৱত গৈছোঁ গাঁও অঞ্চলত গৈছোঁ আৰু এইকেইটা গীত মানে গাবলৈ কয় আচলতে আৰু আমিতো কথা কোৱা মানুহ নহয় আমি গানেৰে আমাৰ মনৰ ভাৱবোৰ আমি গানেৰে মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ এনেকৈ আচলতে হয় ৰাজীৱ মই কথা পাতি থাকিম কিন্তু এইখিনি ল'ব বিচাৰিছোঁ মই খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম ৰাজীৱ শদিয়া মোৰ লগত থাকিব মই ৰাজীৱৰ লগত কথা পাতিম আৰু দেশপ্ৰেমৰ গীত শুনিম ৰাজীৱৰ কণ্ঠত চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মোৰ লগত ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলৰ অৱগত যে উপস্থিত আছে তৰুণ প্ৰজন্মৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন এগৰাকী কণ্ঠশিল্পী ৰাজীৱ শদিয়া ৰাজীৱ আমি বিৰতিলৈ যোৱাৰ আগত দুটা গীত শুনিলোঁ আৰু তোমাৰ লগত কথাও পাতি আছিলোঁ এইবাৰ কি গীত শুনাবা মই এইবাৰ নতুন এটা গীত কৰিলোঁ এই বেছি দিন হোৱা নাই 10-15 দিনমান হৈছে এই সাম্প্ৰতিক হয় এই যে আমাৰ কা বিৰোধী প্ৰতিবাদলৈ গৈ আমাৰ যে 5জনকৈ তেজাল ডেকা ল'ৰা অকালতে হেৰাই গ'ল 16 বছৰীয়া 17 বছৰীয়া কিশোৰ মৰিছে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাই মই গীত এটা লিখিছিলোঁ আচ্ছা আৰু ইতিমধ্যে গীতটো মই এৰিছোঁ ৰাইজলৈ সেই গীতটোকে অকণমান শুনাওঁ আমাৰ শ্বহীদলৈ এটা শ্ৰদ্ধাঞ্জলি হ'ব অনুষ্ঠানৰ মাজেৰে হয় আৰু গীতটিৰ মাজেৰে আচলতে হয় হয় নিশ্চয় চেম দীপাঞ্জল বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলে নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা গতিকে এই গীতটোৰ জৰিয়তে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ লগতে অসমীয়া ৰাইজক আহ্বান জনাইছোঁ আচলতে এই গীতটোৰ জৰিয়তে ওলাই আহিবলৈ প্ৰতিজন খিলঞ্জীয়া অসমীয়াক আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ গীতটোৰ মাজেৰে মই আহক সকলোৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ মই অনুৰোধ জনাইছোঁ ৰাইজক অহিংসা পথেৰে আন্দোলন কৰক যাতে হিংসাৰ পথ যাতে কোনো নলয় মই শৃংখলাবদ্ধ আৰু সংঘবদ্ধ আন্দোলনৰ পোষকতা কৰিছোঁ এই গীতটোৰ জৰিয়তে মই তাকে আহ্বান জনাব বিচাৰিছোঁ তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি
যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে জুই আৰু নাথাকিবা শুই তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা দীপাঞ্জল বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলেই নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা দেশৰ ডেকা বন্ধু তোমালৈ আছে এটি কথা মোৰ দেশৰ ডেকা বন্ধু তোমালৈও আছে এটি কথা শুনাচোন কাণ পাতি শুনা হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা অহিংসাৰে ওলাই আহা কতোৱেই নলগাবালে থা বন্ধু কতোৱেই নলগাবালে থা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে জুই স্বদেশত জ্বলিছে জুই আৰু নাথাকিবা শুই স্বদেশত জ্বলিছে সুন্দৰ এটি গীত আচলতে গীতটিৰ মাজৰে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰাৰ লগতে ৰাইজক ওলাই অহাৰ কথা কোৱা হৈছে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ কথা কোৱা হৈছে অহিংসা পদ্ধতিৰে এটা ৰাইজলৈ আহ্বান জনোৱা হৈছে কোনো হিংসা হাতত তুলি ল'ব নালাগে সংঘবদ্ধ ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা কথাও গীতটিৰ মাজেৰে খুব সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে আৰু বিভিন্ন স্থানত চাগে গীতটি গোৱা হৈছে কেনেকুৱা ধৰণৰ ৰাইজৰ যেতিয়া যিদিনাখনেই লিখিছোঁ তাৰ পাছৰ দিনাখন পৰা আৰম্ভ কৰিছিলোঁ গাবলৈ আৰু ৰাইজে খুব ভাল পাইছে ৰাইজে ক'ৰবাত দুবাৰ তিনিবাৰ গাবলগীয়া হৈছে গতিকে
ভাল পাব বুলি আশা কৰিছোঁ ৰাইজে। আৰু যিবিলাক অঞ্চলত তুমি ইতিমধ্যে ক'লা যে গাঁৱৰ যিবিলাক ভিতৰুৱা অঞ্চলবিলাকত তুমি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছা বা আমাৰ হাততো সেইখিনি খবৰ আছে যে ৰাজীৱ শদিয়াই চহৰৰ পৰা কিছু দূৰত গৈ গাঁৱে গাঁৱে চৰকাৰৰ এনে জাতিধ্বংসী কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কি কয় ৰাইজে, কি কয়? আচলতে এইবাৰ ৰাইজে বুজি পাইছে, মানে এইবাৰ এই কাখন কিয় নালাগে এই কথাটো এইবাৰ ৰাইজে সঁচাকৈয়ে বুজি পাইছে। আৰু সেইকাৰণে কাম বন ক্ষতি কৰি গাঁৱৰ ৰাইজসকল ওলাই আহিছে। আপুনি দেখিব এখন গাঁৱত মানে দুবাৰ তিনিবাৰকৈ সপ্তাহত দুবাৰ তিনিবাৰকৈ মানে সভা মানে কাৰ্যসূচী লৈছে, কিন্তু মানুহ একেখিনি মানুহ আহি থাকে কিন্তু। গতিকে ইয়াৰ পৰা মানে বুজিব পাৰি যে ৰাইজ সজাগ হৈছে। গতিকে নিজৰ ভৱিষ্যতক লৈ ৰাইজ উৎকণ্ঠিত আচলতে এই মুহূৰ্তত তেনেকুৱা ছবি চাগে দেখিবলৈ পোৱা গৈছে। ঠিকে। এইবাৰ কি গীত শুনাবা? এইবাৰ এটা মই বেছি দিন হোৱা নাই এটা গীত কৰিছিলোঁ। আচলতে এক নাগৰিকত্ব সংশোধনী আইনখন মানে গৃহীত নোহোৱা আগতে মই লিখা এটা গীত। আচলতে সেই গীতটো লিখিছিলোঁ বিল হৈ থকা সময়ছোৱাত। নাগৰিকত্ব সংশোধনী বিল যেতিয়া হৈ আছিল, হয় তেতিয়া লিখা। আৰু গীতটো ইতিমধ্যে আগবঢ়াই দিলোঁ ৰাইজলৈ। ৰাইজে ভাল পাইছে, যথেষ্টখিনি ভাল পাইছে। আৰু গীতটো আচলতে এই যে আমাৰ এতিয়া চহৰৰ কথাটো বাদেই দিলোঁ, গাঁওবিলাকতো মানে কি হৈছে আমাৰ অসমীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকক আমি অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, ইংৰাজী মাধ্যমত দিছোঁ। আৰু আচলতে এনেকুৱা বহু কিছু ভুল হৈ গৈছে আমাৰ, যাৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সূচনা হ'বলৈ গৈ আছে বা হৈছে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি। তাৰ বাবে আমাৰ লোকসকলো কিছু পৰিমাণে নিশ্চয় জগৰীয়া যে আমি অসমীয়া গান গাবলৈ নিশিকাওঁ, আমি হিন্দী বা ইংৰাজী গান গাবলৈ শিকাওঁ, আমি অসমীয়া মিডিয়ামত নপঢ়াওঁ, ইংৰাজী মাধ্যমত পঢ়াওঁ। গৰিষ্ঠ সংখ্যক লোকৰ কথা মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত। মোৰ কথাটো হ'ল মানে ইংৰাজী মাধ্যমতে পঢ়াওক কথা নাই, কিন্তু অসমীয়া ভাষাটো যাতে ক'ব পাৰে, শিকিব পাৰে, এই ব্যৱস্থাখন মানে নিজে অভিভাৱকসকলে কৰি দিব লাগে আচলতে। নহ'লে আমি ভাষা জাতি মাটি কথা কৈ লাভ নাই যদি আমি নিজৰ মানে অসমীয়া ভাষাটোকে যদি আমি ভাষা আৰু যদি সংস্কৃতিক আমি সন্মান নকৰোঁ তেতিয়াহ'লে জাতি মাটি এইবিলাক কথা কৈ আচলতে লাভ নাই, মূল্যহীন এইবিলাক কথা। আৰু সেইকাৰণে মই লিখিছিলোঁ গীত এটা। মই গীতটি শুনিম ৰাজীৱ, কিন্তু তাৰ আগতে ল'ব বিচাৰিছোঁ মই খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে কণ্ঠশিল্পী ৰাজীৱ শদিয়া। ৰাজীৱ, হয়, এটা গীতৰ আপুনি নিশ্চয় মাজলৈ যাব লাগিব এবাৰ। কি গীত শুনাবা? হয়, মই এই বিৰতিৰ আগত কৈছিলোঁৱে যিটো গীতৰ কথা, সেই গীতটোকে গাওঁ। আচ্ছা, এই অসমীয়া ভাষা সংস্কৃতি আমি শংকৰদেৱ মাধৱদেৱক পাহৰিছোঁ নেকি? বিষ্ণুজ্যোতি ভূপেন মামাহঁতে গাই যোৱা গীতবোৰ কথা আমি পাহৰিছোঁ নেকি? সেই কথাকেইটাকে লৈ মনত তেওঁলোকে তেতিয়াই কিন্তু জাতিটো সোঁৱৰাই থৈ গৈছিলে, তেতিয়াই কৈ থৈ গৈছিল আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰখালৈ যাব। গতিকে সেই কথাবোৰকে মই গীতৰ মাধ্যমেৰে মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। নিশ্চয়। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। আজিকালি আমি বিহুটোতকৈ বেছি আমি দুৰ্গা পূজাক গুৰুত্ব দিয়া হৈছোঁ, গতিকে সেই কথাকেইটাও লিখিছোঁ মই ইয়াত। বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাখিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া জাতি আমি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালী
ৰঙালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালী কুচে পিছে অসমীয়া জাতি বাৰু কোন দিশে অসমীয়া জাতি আমি কোন দিশে লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰিতা খাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে তাত পাতি কৰি বিষ বানি তৰি আজিৰ কাপোৰ কৈ নুকুনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰা নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ বোলো অসমীয়া ইতিহাস পঢ়িয়াই চা ভুল নুবুজিবি নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ শংকৰ মাধৱে হৰি নামৰ বাণীৰে জাতিটো গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰেই বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবৰ হ'ল পৰত নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতেই হবি গৈতা পুলুজাক অসমীয়া সময় থাকোঁতেই নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব জয় আই অসম 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 ধন্যবাদ সুন্দৰ আকৌ ৰাজপথত ধ্বনিত হৈছে জয় আই অসম ধ্বনি আহ হৈ আহ ওলাই আহ সেই ধ্বনিবিলাক যেন এতিয়াও অসমৰ অৰংগ দৰঙে শুনিবলৈ পোৱা গৈছে হয় হয় খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে কণ্ঠশিল্পী ৰাজীৱ শদিয়া কি ক'ব খোজা হৈছে ৰাজীৱ শদিয়াৰ তৰফৰ পৰা চৰকাৰৰ যিখন চৰকাৰৰ প্ৰতি ৰাইজৰ খুব আশা আছিল ৰাইজৰ খুব আকাংক্ষা আছিল পৰিৱৰ্তনৰ শ্লোগান দিছিল চৰকাৰখনে আৰু তাৰপিছত ৰাইজে পৰিৱৰ্তন দেখিলে তেওঁলোকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে উল্টা কৰিলে এয়াই যেন পৰিৱৰ্তনৰ নমুনা চৰকাৰখনৰ তাকে এতিয়া মই এতিয়া ক'বলৈ লাজেই লাগে সেই সময়ত ময়ো বিজেপি হৈ গীত গাইছিলোঁ আচলতে মই নিজেই পইচা খৰচ কৰি মই বিজেপিৰ কাৰণে এটা এই সোণোৱাল চৰকাৰ আনিবৰ বাবে হয় হয় সোণোৱাল চৰকাৰ আনিবৰ বাবে মই এটা গীত গাইছিলোঁ সেই সময়তে আৰু যথেষ্টখিনি মানে তুমি নিজৰ পইচা খৰচ কৰি প্ৰস্তুত কৰিছিলা হয় কি কাৰণে আচলতে সেইটো সময়ত এটা পৰিৱৰ্তন বিচাৰিছিলে ৰাইজে গোটেই অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে
আৰু সেইমতে ধৰক ময়ো তাৰ মাজৰে ময়ো এজন আছিলোঁ আৰু ৰাইজে মানে বিশ্বাস কৰা ধৰণে ময়ো বিশ্বাস কৰিছিলোঁ যে এখন চৰকাৰে এইবাৰ কিবা এটা কৰিব যে বিদেশী এইবাৰ যাব হিন্দুৱে হওক মুছলমান হওক ইয়াত কথা নাই হিন্দু মুছলমান বুলি কথা নাই বিদেশী যাব লাগে এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থৈ গৈছিল যে নিৰ্বাচনত জিকিলে তেওঁলোকে তালি টোপোলা বান্ধি বিদেশী অসম এৰিব লাগিব বুলি কৈছিল আৰু কিন্তু কি হ'ল বিদেশী অনাৰহে চেষ্টা চলাইছে তাকে অনাৰহে চেষ্টা চলাইছে গতিকে সেই সময়ত যেতিয়া মানে গীতটো গালোঁ তেতিয়াতো ঠিকেই আছিলে বাৰু একো নাই কিন্তু লাহে লাহে দেখিলোঁ নহয় বস্তুটো দেখোন ওলোটা হৈ গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ ইউটাৰ্ণ হয় আৰু সেই তেতিয়া মই এই কথা নহয় মই যিহেতু তেওঁলোকৰ কাৰণে গান গাইছিলোঁ এইবাৰ আকৌ এটা গান গাওঁ মই এতিয়া সেই বেছি দিনৰ কথা নহয় তেতিয়া সেই এবছৰ দুবছৰ পাছতে মই আৰু এটা গীত বনাই দিলোঁ তেতিয়া সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ এই যে গীতটো গোৱা হ'ল নিজৰ গাঁঠিৰ ধন ভাঙি পৰিৱৰ্তনৰ শ্লোগানত মৌ গৈ তুমি নিজে যিটো গীত গাইছিলা আৰু এতিয়া ভাবা নেকি যে তোমাৰ জীৱনৰ এটা ভুল আছিল এনেকুৱা গীত পৰিৱেশন কৰিব নালাগিছিল নিজৰ পকেটৰ এতিয়া অনুভৱ হৈছে এতিয়া মানে অনুতপ্ত মই আচলতে কেলৈ গালোঁ গানটো মই আচলতে উপায় নাই সেইটো সময়ত মানে এনেকুৱা ঢৌ এটা উঠিছিলে সেই ঢৌত তুমি উঠি গ'লা মই উঠি বাঢ়ি গ'লোঁ আৰু দেখুৱাইছিলে যিহেতু হয় ভাবিলোঁ এইখন চৰকাৰ আহিলে যিহেতু মুখ্যমন্ত্ৰী হ'ব জাতীয় নায়ক গতিকে নিশ্চয়কৈ কিবা এটা মানে নায়কৰ দৰে কাম কৰিব বুলি ভাবিছিলে হয় আৰু সেইমতে মানে সেইটো ভাবিয়ে আচলতে গানটো গাইছিলোঁ গীতটো অলপ শুনিব বিচাৰিম মই হয় মই এই গীতটো অকণমান শুনাই দিছোঁ কি গাইছিলোঁ দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘুণে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আমাৰ গাঁৱৰ অজলা কৃষক ককাইদেৱে ভাবিছিলে আমাৰ এইবাৰ কিবা এটা হ'ব প্ৰগতি হ'ব দেশৰ হয় প্ৰগতি হ'ব মই সেইকাৰণে কৈছোঁ এতিয়া লাজ লাগিছিলে তেতিয়া মই কৈছোঁ আঘোণা সলনি হ'বনে তোৰ জীৱন সঁচাই নে দিন যাব তোৰ মাটিকে চহাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘুণে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আঘোণা সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে দুষ্কৃতিক নখাপন মনে প্ৰাণে তাৰ হতে মিতিৰালি কিয় কৰে তাৰ হতে মিতিৰালি কোনে কৰে আঘোণা দুৰ্বল সবল কৰাৰ সময় আজি নাই প্ৰতিযোগিতা হ'ল ধন ঘটাই আজি প্ৰতিযোগিতা হ'ল ধন ঘটাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি
পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল নানা পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল জাতি উপজাতি নিথৰুৱা হ'ল শুনিছো বাংলাদেশী ভূমিপুত্ৰ হ'ল শুনিছো বাংলাদেশী ভূমিপুত্ৰ হ'ল ও আঘোনা শাসন মানে সুখন জানিবা সদায় সুখৰ ৰজনী উদয় হ'বনে সঁচাই সুখৰ ৰজনী উদয় হ'বনে সঁচাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি খুনে পেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি ও আঘোনা সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিতে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিতে চহাই সুন্দৰ গীত আমি পাতি আছিলোঁ সাম্প্ৰতিক পৰিস্থিতিৰ কথা যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে সকলোৰে মুখে মুখে জয় অসম ইতিমধ্যে ক'লোৱেই পুনৰবাৰ যেন অসম আন্দোলনৰ এটা পৰিৱেশ সমগ্ৰ অসমতে এই মুহূৰ্তত বিৰাজ কৰিছে কিন্তু ইয়াৰ পৰা ৰজাঘৰে দেখিবলৈ পাইছোঁ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে শিক্ষা ল'বলৈ সক্ষম হোৱা নাই এতিয়ালৈকে তেওঁলোকে শিক্ষা লোৱা নাই ইয়াৰ পৰা নিশ্চয় ৰাইজে নিৰ্বাচনত তাৰ পদক তুলিব নিশ্চয়কৈ তুলিব নিশ্চয় প্ৰতিশোধ তাৰ পদক তুলিবই আৰু ৰাইজলৈও মোৰ এটি অনুৰোধ এতিয়াও মানে এই আন্দোলন আমাৰ মানুহবিলাক বৰ আবেগিক কথাবিলাক পাহৰি থাকে আচলতে পাহৰি থাকে আৰু এই মানে আন্দোলনৰ গইনা লৈ কিছুমানে এতিয়া চল চাই মানে কঠীয়া পৰা যিটো মানে মানসিকতা সেই তেনেকুৱা নেতাও কিছুমান আছে কিন্তু এতিয়া নথকা নহয় নুই কৰিব নোৱাৰে গতিকে ৰাইজ যিহেতু সজাগ হৈছে আপোনালোকে ৰাইজে সকলো বুজি পাইছে গতিকে সেইবিলাক কথাও অকণমান চকু কাণ দিব লাগিব আৰু 2021 নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব ৰাইজে বেলতত প্ৰত্যুত্তৰ দিব হয় হয় নিশ্চয় কিন্তু ৰাইজ খুব আবেগিক এই আন্দোলনখন ধাৰাবাহিকতা ৰক্ষা কৰি থকাটো খুব গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব এই মুহূৰ্তত হয় হয় যে নিৰ্বাচনলৈ মাজত বা 16টা বা 15টা মাহ বাকী আছে এই মুহূৰ্তত এই আন্দোলনখন 15টা মাহ কেনেকৈ চলাই নিয়া হ'ব এতিয়া তাকে আমিতো ধৰক নেতৃত্বত আমি নাই আমাক ৰাইজে মাতিছে জলকৈ মাতিছে আমি গৈছোঁ গান গোৱা মানুহ হিচাপে আমি শিল্পী নহয় আমি সাধাৰণ এজন গান গোৱা মানুহ শিকিছোঁ গাবলৈ ৰাইজৰ আশীৰ্বাদত জলকৈ মাতিছে তলকৈ গৈছোঁ কিন্তু নেতাবিলাকৰ মুখত ছাত্ৰ নেতাবিলাকৰ মুখত আমাৰ সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতাসকলেই হওক তেওঁলোকৰ মুখত মানে শুনিবলৈ পাওঁ যে আন্দোলন দীঘলীয়া হ'ব কিমান দীঘলীয়া সেইটো মানে দীঘলীয়া হ'ব বুলি তেওঁলোকে কৈছে কিমান দীঘলীয়া হ'ব এইটোতো মইতো ক'ব নোৱাৰিম কিন্তু যিমানেই দীঘলীয়া আন্দোলনখন চলাই নিব লাগিব যিমানেই দীঘলীয়া নহওক মুঠতে ৰাইজ মানে মানসিকভাৱে শাৰীৰিকভাৱে মানে প্ৰস্তুত হৈ থাকিব লাগিব সেইটোৱে কথাটো মই সেইটো মানে আহ্বান জনাইছোঁ আৰু দেখিছোঁ এবাৰ শিল্পী সমাজ ওলাই আহিছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তোমালোকৰ নিচিনা শিল্পী ওলাই আহিছে আমি গুৱাহাটীতো দেখিছোঁ বিভিন্ন শিল্পী ওলাই আহিছে জুবিন গাৰ্গ ওলাই আহিছে মানস ছবিন ওলাই আহিছে মহেন্দ্ৰ হাজৰিকা ওলাই আহিছে বিপিন চাওদাং ওলাই আহিছে বৰখানী বিষয়া ওলাই আহিছে সকলো শিল্পী ৰাজপথলৈ ওলাই আহিছে গুৱাহাটীত তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈ এনেকুৱা ধৰণৰ প্ৰতিবাদী সভাবিলাকত অংশগ্ৰহণ কৰিছে আৰু উজনি অসমৰ ফালে যিখিনি শিল্পী আছে ৰাজীৱ শদিয়াই হওক লোহিত গগৈয়ে হওক সকলোৱে কিন্তু একেলগে ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে এক কথাত ক'বলৈ গ'লে যে যেতিয়া অসমৰ জীৱনলৈ জাতীয় জীৱনলৈ সন্ধিক্ষণ আহে দুৰ্যোগ আহে সেই মুহূৰ্তত কিন্তু শিল্পীসমূহ হাত সাৱটি বহি নাথাকে প্ৰত্যেক আগৰ যি কাহিনী চাওঁ ঘটনাবিলাক চাওঁ তেতিয়া দেখিবলৈ পাম যে এনেকুৱা ধৰণৰ ঘটনা আগতে হৈছিল আৰু সেই ঘটনা এতিয়া পুনৰাবৃত্তি ঘটিছে এইবাৰ শিল্পীসকল ঘৰত হাত সাৱটি বহি থকা নাই তেওঁলোকৰ এটা সামাজিক দায়বদ্ধতা আছে সেই দায়বদ্ধতাৰ পৰিচয় দি তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে হয় হয়
আঙুলি মূৰত লিখিব পৰা কেইজনমান বাহিৰে বাকী তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে ৰজাঘৰৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছে তেওঁলোকে ৰজাঘৰৰ বিষয় বাপ লৈ ৰজাঘৰৰ পৰা সুবিধা লৈ ৰজাঘৰৰ পৰা মুনাফা লৈ তেওঁলোকে ৰজাঘৰৰ বিহুৰ মাজত সোমাই পৰিছে তেওঁলোকে ৰাইজৰ কাষলৈ আহিব নোৱাৰে আৰু তেওঁলোকক শিল্পী বুলি নিশ্চয় এই মুহূৰ্তত ক'ব নোৱাৰি কিন্তু তেওঁলোকে শিল্পী বুলি কাক কোৱা হয় নিশ্চয় ৰাজীৱ শদিয়াই বিশেষভাৱে বিশ্লেষণ কৰিব পাৰিব যিসকলে ৰজাঘৰৰ লগত থাকি ৰাইজৰ ফালে পিঠি দিছে সেইসকল নিশ্চয় শিল্পী নহয় এই মুহূৰ্তত তেওঁলোকলৈ মোৰ এটাই অনুৰোধ আচলতে আপোনালোকক এটা অনুৰোধ আপোনালোকে এতিয়াও সময় আছে আপোনালোকে কেইটামান মানে পইচা লোভত আচলতে বা চৰকাৰী সা সুবিধাৰ লোভত আপোনালোকে নাথাকিব আপোনাৰ নিজৰ কাৰণে নহ'লে অন্ততঃ আপোনাৰ ল'ৰাটোৰ কথা ভৱিষ্যতৰ কথা চিন্তা কৰি আচলতে আপোনালোকে ওলাই আহক আৰু যিসকল এতিয়াও মানে আমাৰ অসমীয়া খিলঞ্জীয়া লোক এতিয়াও বিজেপি মুখ এৰিব পৰা নাই তেওঁলোককো মোৰ অনুৰোধ আপোনালোকেও আহক এই মানে কাৰ বিৰোধী প্ৰতিবাদত অংশ লওক আপোনাৰ কাৰণে নহ'লে অন্ততঃ আপোনাৰ ল'ৰা ছোৱালীকেইটা ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ অসমীয়া ভাষাটো ভৱিষ্যতে যাতে সুৰক্ষিত হৈ থাকে জাতিটো সুৰক্ষিত হৈ থাকক এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোক সকলোলৈ ওলাই আহক আৰু এই মুহূৰ্তত মোৰ এটা গীতহে মনত পৰিছে নিশ্চয় মই ৰাজীৱ তোমাৰ কথা শুনিব বিচাৰিম গীত এই গীতটো আচলতে আমাৰ এতিয়া তেখেত নাই ভীমকান্ত বুঢ়াগোহাঁই মামা বুলি যাক মামা বুলি জনা হৈছিল তেখেতে লিখি থৈ গৈছিল গীতটো মোৰ ঘৰৰে হয় অকণমান আত্মীয় গতিকে সেই গীতটো মোৰ ভাল লাগিল মই গীতটো কৰিছিলোঁ যোৱাবাৰ আৰু এই মুহূৰ্তত মানে মই সেই গীতটো গাবলৈ মন গৈছে আৰু সেইকেইজন মানে আমাৰ অসমীয়াৰ কাৰণে গাবলৈ মন গৈছে যিকেইজনে এতিয়াও ৰজাঘৰীয়াৰ মানে কিছুমান সা সুবিধা লৈ মানে অসমীয়া মানুহবিলাকৰ ফালে মানে পিঠি দি আছে জাতিক বিশ্বাসঘাতকতা কৰিছে বুলি ক'ব পাৰি আচলতে তেওঁলোকক মই এই গীতটিৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ এই মুহূৰ্তত ককাই তই হার পাইছনে না ও ককাই তই গম পাইছনে না দেখ তোর যাই যাই জাতি তোর যাই যাই ককাই মই হলে ওলালো ককাই মই হলে ওলালো অসমীয়া ৰাইজ ওলাইছে গতিকে আপোনালোকো ওলাওক ও ককাই তই হার পাইছনে না ও ককাই তই গম পাইছনে না দেখ তোর যাই যাই জাতি তোর যাই যাই ককাই মই হলে ওলালো ককাই মই হলে ওলালো নাঙলৰ হিৰলুন কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি নাঙলৰ হিৰলুন কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি কাকতি ফৰিঙে খাই ও কাকতি ফৰিঙে খাই তোৰ দেখোন একোৱেই নাই তোৰ দেখোন একোৱেই নাই দেখ তোর যাই যাই জাতি তোর যাই যাই ককাই মই হলে ওলালো ককাই মই হলে ওলালো সগুণক খেদি বৰ হ'ল দৈত্য দানৱবোৰ বধি বৰ হ'ল খোৱা সগুণক খেদি বৰ হ'ল দৈত্য দানৱবোৰ বধি বৰ হ'ল পিতৃপুৰুষৰ
যদি চমকা মাটি কেনেকৈ দিওঁ বাৰু আনো সেয়েহে ওলালো প্ৰতিজ্ঞা কৰিলো জীৱনটো ভাবিলো ৰ'দলৈ ওলালো ককায়ে তয়ো ওলাবৰ হ'ল ককাই তই হাৰ পাইছনে নাই ককাই তই গম পাইছনে নাই দেশ তোৰ যাই যায় জাতি তোৰ যাই যায় ককাই মই হলে ওলালো ককাই মই হলে ওলালো তয়ো ওলাবৰ হ'ল